নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো, কাৰণ আপোনালোকৰ বাবে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট 2025 ৰ নটিফিকেশ্যন ইতিমধ্যে মুকলি হৈ গৈছে। ইয়াতে আপোনালোকৰ বহুখিনি ভেকেন্সি মুকলি হৈ গৈছে। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি, গ্ৰেট চেঞ্চ আহি গৈছে। যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে দেখিব পাৰিছে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই অনলাইন নাও গ্ৰেট চেঞ্চ। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি আহিছে। ইয়াৰ বাবে আমি এই ৰিক্ৰুইটমেণ্টৰ বাবে এটা অভাৰভিউ চাই ল'ম। ইয়াতে 10,400+ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। বহুখিনি ভেকেন্সি আপোনালোকৰ বাবে মুকলি হৈ গৈছে। কেনেধৰণৰ ভেকেন্সি মুকলি হৈছে সকলোখিনি আমি ডিটেইলছ ইয়াতে আলোচনা কৰিম। অভাৰভিউটি ইয়াতে দিয়া হৈছে। অৰ্গেনাইজেশ্যন নেম হৈছে ৰিলায়েন্স জিঅ'। পোষ্ট টোটেল 10,480টাকৈ পদ মুকলি হৈছে ইয়াতে। আৰু কোৱালিফিকেশ্যন ইয়াতে 10th, 12th আৰু গ্ৰেজুৱেট বিচাৰিছে। 10 পাছ কৰা, 12 পাছ কৰা আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। আৰু অনলাইন এপ্লাই ডেটখিনি ইয়াতে দিয়া হৈছে। ষ্টাৰ্টিং ডেটটো 18 নৱেম্বৰ 2025, 18 নৱেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেট হৈছে ইয়াৰ 28 ডিচেম্বৰ 2025, 28 ডিচেম্বৰলৈকে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। পোষ্ট এণ্ড ভেকেন্সিছৰ কথা কোৱা হৈছে। টোটেল পোষ্ট কিমান আছে গম পালে। 10,480টাকৈ পদ আপোনালোকৰ বাবে মুকলি হৈছে ইয়াতে। আৰু বিভিন্ন ধৰণৰ পদ যিহেতু মুকলি হৈছে, ইয়াতে নেম অফ দ্য পোষ্ট দিয়া হৈছে কাষ্টমাৰ এছ'চিয়েট, জিঅ' স্মাৰ্ট পইণ্ট, চেল এছ'চিয়েটছ, ফ্ৰিলেন্সাৰ, বিজনেছ অপাৰেশ্যন, IT এণ্ড চিষ্টেম, চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন, কাষ্টমাৰ ছাৰ্ভিচ, ছাপ্লাই চেইন, প্ৰডাক্ট মেনেজমেণ্ট, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। বিভিন্ন ধৰণৰ পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে। 10th পাছ কৰা, 12 পাছ কৰা আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু এজ লিমিটখিনি ইয়াতে দিয়া হৈছে 18ৰ পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। OBC MOBCৰ বাবে 3 বছৰকৈ, SC STৰ বাবে 5 বছৰকৈ আৰু PWD কেণ্ডিডেটে 10 বছৰৰ পৰ্যন্ত ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা আলোচনা কৰা হৈছে। যিসকল 10th পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব, তেওঁলোক এলিজিবল হ'ব। আৰু এজ লিমিটটোতো কোৱাই হৈছে। আৰু পে' স্কেলটো আপোনালোকৰ এক্সপেক্টেড ইয়াতে দিয়া হৈছে 32,000ৰ পৰা আপোনালোকে 58,800লৈকে চেলাৰী লাভ কৰিব পাৰিব এক্সপেক্টেড। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্টেশ্যন। আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি চিলেকশ্যন প্ৰচেছ হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল, OBC, EWS, SC ST কোনো ধৰণৰ কেণ্ডিডেটৰ বাবে ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া নাই। আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। হাউ টু এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে আপোনালোক যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয়। ইমানখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।